চাওক বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। যিসকলে চৰকাৰী মাটি দখল কৰিছে, যিসকলে চৰকাৰী মাটি বেদখল কৰিছে, আমাৰ অভয়াৰণ্য বেদখল কৰিছে, বনাঞ্চল দখল কৰিছে, তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কঠোৰ ব্যৱস্থা ল'ব বুলি মই জানো। আৰু কঠোৰ তেখেত হ'ব। বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন আজমল ক'লেই আমি ভয় খাই যাম নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান নকওক, যিমান ক'ব তাৰ উল্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব অসমীয়া স্বাৰ্থত, ভাৰতীয় স্বাৰ্থত। চাওক বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। যিসকলে চৰকাৰী মাটি দখল কৰিছে, যিসকলে চৰকাৰী মাটি বেদখল কৰিছে, আমাৰ অভয়াৰণ্য বেদখল কৰিছে, বনাঞ্চল দখল কৰিছে, তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কঠোৰ ব্যৱস্থা ল'ব বুলি মই জানো। আৰু কঠোৰ তেখেত হ'ব। বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন আজমল ক'লেই আমি ভয় খাই যাম নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান নকওক, যিমান ক'ব তাৰ উল্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব অসমীয়া স্বাৰ্থত, ভাৰতীয় স্বাৰ্থত।